মোৰ লগত আছিল কিছ কৰিছে শুই আছে সেক্স কৰিছে সকলো ভিডিঅ' মোৰ হাতত আছে মোৰ হাতত প্ৰেমৰ মায়াজালত পৰি এগৰাকী কিন্নৰে সকলো হেৰুৱাই ন্যায় বিচাৰি উপস্থিত হল আমবাগান আৰক্ষী চকীত কিন্নৰগৰাকীয়ে উপযুক্ত ন্যায় বিচাৰি প্ৰশাসনলৈ কাটৰ আহ্বান প্ৰেমৰ মায়াজালত পৰি এগৰাকী কিন্নৰ হল সৰ্বশান্ত লাওখোৱাৰ সাদ্দাম হুছেইন নামৰ যুৱকজনে বিয়াৰ প্ৰলোভন দি কৰিলে প্ৰতাৰিত 5 বছৰ পূৰ্বে দুয়ো বিবাহ পাশত আবদ্ধ হৈ ৰচিছিল সুখৰ সংসাৰ সপোন কিন্তু কিন্নৰগৰাকীয়ে উপাৰ্জন কৰা সকলো টকা পইচা দিব লগা হৈছিল সাদ্দাম হুছেইনক ইয়াৰ উপৰিও বিবাহ কৰাই লিংগ সলনি কৰোৱাইছিল ভণ্ড প্ৰতাৰক প্ৰেমিক সাদ্দাম হুছেইনে কিছুদিনৰ পৰা দুয়োৰে মাজত বিচ্ছিন্ন হৈ পৰে যোগাযোগ কিন্নৰগৰাকীয়ে যোগাযোগ কৰিব বিচাৰে যদিও পলাই ফুৰে প্ৰেমিক সাদ্দামে কিন্নৰগৰাকীক সাদ্দামে বিয়া পাতি কেৰালালৈ লৈ গৈ বহুদিন ধৰি সংসাৰো কৰিছে এতিয়া গ্ৰহণ নকৰিবলৈ পলাই ফুৰিছে সাদ্দামে কিন্নৰ দাবী টকা ঘূৰাই দিয়ক নহলে গ্ৰহণ কৰক সাদ্দাম হুছেইনে মোক বিয়া কৰি ঘৰত ৰাখিলেও মোৰ কিবা আপত্তি নাই না ৰাখিলেও মোৰ আপত্তি নাই মোৰ টকা কেইটা মোক ঘূৰাই দিলে হ'ল 5 বছৰ কিমান কামানি লুৰা কেইটা দুনিয়াৰ মাজত সাদ্দাম হুছেইনে অকলে লুৰা নহয় মতা মানুহ নহয় আৰু আছে প্ৰতাৰিত ৰাম ঠগন খোৱা কিন্নৰৰ তিনিজনীয়া এটা দল বুধবাৰে আহি উপস্থিত হয় আমবাগান আৰক্ষী চকীত আৰক্ষীক লগত লৈ সাদ্দামৰ ঘৰত উপস্থিত হয় কিন্নৰ সাদ্দামক বিচাৰি নাপায় যদিও সাদ্দামৰ ঘৰৰ লোকে অস্বীকাৰ কৰে তেওঁলোকৰ বিবাহৰ কথা কিন্নৰৰ দাবী তেওঁৰ পৰা লোৱা সকলো টকা ঘূৰাই দিয়ক নহলে পত্নী হিচাপে গ্ৰহণ কৰক অন্যথা আত্মহত্যা কৰা হুংকাৰ কিন্নৰৰ দৰকাৰ হলে চুলি চাচি কিনে ফেলি দিম তাৰপিছত মই তাক মতা মানুহ সাজি কিনে মই তাক ধৰিম এনে হাৰাশাস্তি দিব মাথা মই এনেকা কৰি মই শাস্তি ল'ম কিন্তু তোমাৰ ল'ৰাক মই বাচিব নিদিও এতিয়া সময় আছে ভাল হৈ যোৱা হিজৰা কামাই খাওঁতে ভাল লাগিছে এটা হিজৰাক একচাপ পাৰোত আকৌ কষ্ট লাগি আছে জ্বলি আছে তুমি তাক বিচাৰি লোৱাগৈ কিয় দিম কিয় তাৰ মা দেউতা নাই তুমি আমাক কৈ পেলাই কলগছৰ ভিতৰত ওলাইছে সাদ্দাম ওলাইছে নেকি নম্বৰ আছে আমি ইয়াত আছে আমি আহিমেই আহিম তুমি তাক পইচা দিছা তাকে পইচা নম্বৰ আছে সাদ্দাম হুছেইন 2 নম্বৰ আছে তাৰ দেউতা যিমান লৈ যাম পুলিচ থানাত এনেকুৱা সস্তা নহয় ভাবি আছে আমি সিহঁতে মানে মোৰ লগত মানে 5 বছৰ আগতে সিহঁতে মানুহ তাৰ মা দেউতাই সাদ্দাম হুছেইনৰ মা দেউতাই মানে গাঁৱলীয়া হিচাপে মুন্সি তুন্সি দি আকৌ মোল্লা তোলা দি বিয়া পঢ়াইছে পঢ়াৰ পিছতে মানে 15 দিন মান তাহাঁতৰ ঘৰত আছিলো থকাৰ পিছতে সিহঁতে কি কৰিলে মোক আৰু সাদ্দাম হুছেইনক পঠাই দিছে কেৰালালৈ বিয়া হৈছে এতিয়া ঘৰত বহি থাকিলে আৰু কি লাভ হব গুচি যোৱা তাতে ইনকাম কৰি থাকা আমি গৈছো যোৱাৰ পিছতে তাত 4 বছৰ ভালে ভালে আছিল যি কামাই কৰিছো গোটেইকেইটা তাক দিলো ডেইলি 4,000 5,000 6,000 কামাই কৰিছো ট্ৰেইনত তাক দি দিলো তাৰপিছত যেতিয়া মানে 1 বছৰ ধৰি তাক মানে আমি মানে টকা দি অলপ কমাই দিছো তেতিয়া মোক মদ খাই মাৰধৰ কৰে তাৰপিছত মই মাৰধৰ কৰে তাৰপিছত মই কেৰালা থানাত মই কেছ কৰিছো আলুৱা থানাত মই কেছ কৰিছো কেছ কৰাৰ পিছতে এই কেছ কৰাৰ কথা শুনি গুচি আহিল পলাইখিনি গুচি অসমলৈ তাৰ ঘৰত গুচি আহিল অহাৰ পিছতে 3-4 মাহ পিছত সিদিনা তাৰ দেউতাই মোক ফোন কৰিলে সাদ্দাম হুছেইনৰ দেউতাই মোক ফোন কৰিলে ফোন কৰাৰ পিছত কৈ আছে যি হৈছে বাদ দিয়া তোমালোকে এতিয়াতো বিয়াতো হৈছে থাকিবই লাগিব একেলগতে গুচি আহা কেইটামান টকা লৈ আহা কিন্তু তোমালোকে ঘৰ উঠাই কিনে থাকা পেচ না কিবা আমিতো আছো তাৰপিছত মই কৈছো হ'ব ঠিক আছে মই আহি আছো আপোনাৰ ল'ৰাযোৰ কিবা কয় সেইটো আপোনাৰ জিম্মা ল'ব লাগিব সেইটো মই চাই ল'ম আহিছো অহাৰ পিছত চিংমাৰী তাৰ নানীৰ ঘৰ তোমাক মানি নলয় তেওঁলোকৰ সিহঁতে এতিয়া মানি নলয় এতিয়া মোক টকা লাগিব যিমান মানে 5 বছৰে লৈছে মানে অনুমানিক হিচাপে মই কেছত দিছো 15 লাখ টকা আৰু সিদিনা ল'লে আৰু 2 লাখ টকা গোটেই মানে 16-17 লাখ টকা হ'ব এতিয়া তুমি ক'ত এফআইআৰ কৰিছা এতিয়া মই মানে এফআইআৰটো মানে উকিলক দি কিনি লিখাই কিনে এছপি দিছিলো তাৰ পৰা ৰূপহী থানাত দিছে তাৰ ৰূপহীৰ পৰা মানে আমবাগান থানাত দিছে ল'ৰাটোৰ ঘৰ কি বুলি কয় লাওখোৱা বুৰগণ্ডা শান্তি বজাৰত তাৰ ঘৰ সাদ্দাম হুছেইন তাৰ লগত কিমান দিন পূৰ্বে আপোনাৰ চিনাকি হৈছিলে আজি 5 বছৰ আগতে চিনাকি হৈছে
চিনাকিটো হ'ল মানে ইয়াত মানে কেৰেলাত আছিল থকাৰ পিছত ট্ৰেইনত আমি আহোঁ যাওঁ মানে অসমৰ ট্ৰেইনো যায় তাৰপৰা নাম্বাৰ লৈ গুচি আহিলে ঘৰত আহি মানে কথা চথা পাতিলে পঠাৰ পিছতে সিহঁতে মা দেউতাক মানে লুপ টুপ সোমাইছে চাগে তাৰপিছতে আমাক ফোন কৰি মাতিলে আমি আহিলো অহাৰ পিছতে সিহঁতে মানে কৈছে যি হৈছে তাই মানি দিছে গাঁৱৰ মানে সমাজৰ মানে কি ক'ব আৰু প্ৰথমে মানি লৈছিলে প্ৰথমে মানি লৈছে এতিয়া মানি নলয় এতিয়া মানি নলয় টকা চকা খোৱাৰ পিছত এতিয়া মানি নলয় কি ক'বা তোমালোকে কি আবণ্টন মই মানে পুলিচ প্ৰশাসনক মই এইটো অনুৰোধ জনাই আছো অসম চৰকাৰক মই এইটো অনুৰোধ জনাই আছো সিহঁতৰ মোৰ যিমান টকা লৈছে 5 বছৰত টকা মোক ঘূৰাই দিয়ক আৰু নহলে মোক একচেপ্ট কৰি লওক আৰু নহলে মই নিজে সুচাইড কৰিম আমবাগান থানাত মই নিজে সুচাইড কৰিম এতিয়া অসম চৰকাৰে মানে আৰু আমবাগানৰ আৰু অসমৰ পুলিচ প্ৰশাসনে কি মানে সিদ্ধান্ত লয় মই সেইটোৱে চাম তাৰপিছত মই নিজে সুচাইড কৰিম মানে আপোনাক কি প্ৰথমতে বিয়া পাতিছিলে মানে প্ৰথমতে সিহঁতে মানে গাঁৱলীয়া হিচাপে মোল্লা দি মুন্সি দি মোক মানে বিয়াটো পঢ়ালে মানে কাবিন টাবিন কৰা নাই বিয়াতে পঢ়াইছে আৰু মানে বিয়াতে হোৱাৰ পিছত সিহঁতে 15 দিন মান পিছতে আমাক মানে পঠাই দিছে কেৰেলালৈ কি নাম কি আপোনাৰ মোৰ নাম পূজা আপোনাৰ ঘৰ মোৰ ঘৰ মৰিয়াবাৰী গতিকে আপুনি প্ৰশাসনক কি আহ্বান জনাব যদি তেখেতে একচেপ্ট প্ৰশাসনক মই এইটো মানে অনুৰোধ কৰি আছো আহ্বান জনাই আছো যিহেতু মোক ইনচাফ দিয়ক হয়তো মোৰ টকা যিমান লৈ লৈছে সেইকেইটা টকা হলে মোক কোনোমতে চলিব পাৰিম ন এই টকাকেইটা মোক ঘূৰাই দিয়ক 5 বছৰ কামাই ঘূৰাই দিয়ক নহলে মোক সি একচেপ্ট কৰি লওক সাদ্দাম হুছেইনে মোক একচেপ্ট কৰি লওক ঘৰত আহিলা যদি আপুনি ঘৰত আহে কি কয় ঘৰৰ মানে কাৰ ঘৰ সাদ্দাম হুছেইনৰ ঘৰৰ মানে তাৰ মা যি মোক মাৰি তাই ওলাই দিয়ে ঘৰৰ পৰা তাৰ ভাই এটা আছে সিও মোক মাৰি তাই ওলাই দিয়ে সাদ্দাম হুছেইন নিজে মোক মোৰ পিঠত মানে ব্লেড মাৰিছে ব্লেডৰ চিন আছে মানি নলয় তেওঁলোকে সিহঁতে মানি নলয় সাদ্দামৰ লগত আপোনাৰ কিমান দিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ আছে এতিয়া 4-5 মাহ ধৰি মানে ফোনৰ যোগাযোগ নাই মাজত আকৌ তাৰ দেউতাই যোগাযোগ কৰি দিলে এতিয়া সাদ্দাম ক'ত আছে বুলি আপুনি গম পায় এতিয়া মই জানো সি মোক কৈছে শান্তি বজাত তাৰ নানী ঘৰত আছে এতিয়া নাজানো ক'ত